তিৱা সাহিত্য পৰিষদৰ এক বিশেষ উদ্যোগত আজি পৰিষদৰ সচিবালয় প্ৰাংগণত এক সামগ্ৰী বিতৰণ অনুষ্ঠান সম্পন্ন কৰা হয়। বুধবাৰৰ এই অনুষ্ঠানত পৰিষদৰ অন্তৰ্গত বিভিন্ন এলেকাৰ তিৱা সম্প্ৰদায়ৰ লোকসকলৰ মাজত দৈনন্দিন জীৱনৰ প্ৰয়োজনীয় সা সৰঞ্জাম বিতৰণ কৰা হয়। ৰাইজৰ স্বাৱলম্বিতা আৰু সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ এই কাৰ্যসূচীত এইসমূহ সামগ্ৰী বিতৰণ কৰা হয়। চিলাই মেচিন, চাইকেল, তিৰপাল আৰু আঁঠুৱা আৰু সূতা, কৃষি কাৰ্যৰ বাবে স্প্ৰে মেচিন বিতৰণ কৰা হয়। এই বিতৰণ অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে তিৱা সাহিত্য পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰ। তেওঁ নিজ হাতে হিতাধিকাৰীসকলক এই সামগ্ৰীসমূহ প্ৰদান কৰে। অনুষ্ঠানত পৰিষদৰ ৩৬টা সমষ্টিৰ নিৰ্বাচিত সদস্যসকলৰ লগতে সচিবালয়ৰ বিষয়ববীয়া আৰু স্থানীয় ৰাইজ উপস্থিত থাকে। পৰিষদৰ এই পদক্ষেপক উপস্থিত ৰাইজে ভূয়সী প্ৰশংসা কৰিছে। এই সামগ্ৰীসমূহে বিশেষকৈ দুখীয়া কৃষক আৰু মহিলাসকলক আৰ্থিকভাৱে লাভান্বিত কৰিব বুলি আশা প্ৰকাশ কৰিছে। মৰিগাঁৱৰ পৰা পুলকনাথ, টাইমছ, গুৱাহাটী। সন্মুখীন হ'বলগীয়া হোৱাৰ কাৰণে আমি বুজিছিলোঁ, কাৰণ এটা হোণ্ডা মেচিন ব্যৱহাৰ কৰি সেইকাৰণে আমি তৃতীয় বছৰৰ পৰা এই হোণ্ডা মেচিন ক্ৰয় কৰাৰ কথাটো আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ। গতিকে এটা ক্ষেত্ৰত আমি হোণ্ডা মেচিন দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিছোঁ। তাৰপিছতে খেতি কৰাৰ পিছত খেতিত যেতিয়া বিভিন্ন পোক পতংগই এগ্ৰিকালচাৰ ছেক্টৰৰ জৰিয়তে আমি সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ স্প্ৰেয়াৰ মেচিনৰ। এই স্প্ৰেয়াৰ মেচিন PHC ক্ষেত্ৰত হেণ্ড টিউবৱেল প্ৰত্যেক মানুহৰ টিউবৱেল প্ৰয়োজন হয়। তিৱা সাহিত্য পৰিষদৰ সভা কৰিছিলোঁ। উক্ত সভাত আমি ৩৬টা সমষ্টিৰ পৰা আজি চিম্বলিক হিচাপে ২০জনকৈ হিতাধিকাৰীক আমি আমন্ত্ৰণ কৰিছিলোঁ। আৰু এই ২০জনকৈ হিতাধিকাৰী আমি ইয়াতে কৰিছে। আৰু আপোনালোকৰ সন্মুখতে দেখিবলৈ পাইছে আমি যিখিনি সামগ্ৰী ক্ৰয় কৰিছিলোঁ বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন ছেক্টৰ ৱাইজ সামগ্ৰীখিনি ইতিমধ্যে আমি হিতাধিকাৰীসকলৰ মাজত আমি ডিষ্ট্ৰিবিউশ্যন কৰিছোঁ। আৰু এইখন সভা গৃহতেই অহাকালিও আমি এখন সভা অনুষ্ঠিত কৰিছোঁ। ভাৰতবৰ্ষৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই সমগ্ৰ ভাৰতবৰ্ষখনক টিবি-মুক্ত কৰিবৰ কাৰণে যি প্ৰয়াস কৰিছিলে তাৰ প্ৰতি আমি সন্মান জনাই এই ৰোগীসকলক অহাকালিলৈ জিলা আৰোগ্য মহিলা আৰু আমাৰ উপস্থিতিত তিৱা সাহিত্য পৰিষদৰ তেওঁলোকে নৃত্যসকলক আমি একোটাকৈ পুষ্টি কৰা আহাৰ বা একোটাকৈ পুষ্টি কৰা আমি যোগান ধৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিছোঁ। গতিকে অহাকালি উক্ত সভাখনতো আপোনালোকে আহি সভাখনত হস্তক্ষেপ কৰি আমাৰ যি মানে তিৱা সাহিত্য পৰিষদৰ যিখিনি সামগ্ৰী আমি নৃত্যসকলক দিবৰ কাৰণে প্ৰয়াস কৰিছোঁ সেই ক্ষেত্ৰত আপোনালোকে সহযোগিতা আগবঢ়ায় তাৰ কাৰণে সকলোকে ফালৰ পৰা আহ্বান ৰাখিছোঁ। আৰু বেলেগৰ ওপৰত আশা কৰি থাকোঁ আৰু নিজে চিলাই মেলি আগুৱাই কি ক'বা যিহেতু দিয়াৰ কাৰণে মই ধন্যবাদ জনাইছোঁ। আগুৱাই যাবলৈ সুবিধা দিছে সেইটোৱে আৰু বৰ্তমান BA পঢ়ি আছোঁ।